যোৱা 21 মাৰ্চৰ পৰা 23 মাৰ্চলৈ তিনিদিনীয়া কাৰ্যসূচীৰে নগাঁও জিলাৰ ৰহা পূব গড়মাৰী শিৱ মন্দিৰ পৰিচালনা সমিতিৰ একাদশ বাৰ্ষিক অখণ্ড ভাগৱত পাঠ কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰথম দিনা পুৱা প্ৰাত প্ৰসংগ, শৰাই অৰ্পণ আৰু স্থানীয় ভকত পূৰ্ণমল দুৱৰাই ধৰ্মধ্বজা উত্তোলনেৰে স্থানীয় ভকত কাঞ্চন বৰদলৈ হিৰে ভাগত লৈ ভকত গোপিনীসকলে মিলি ভাগৱত শোভাযাত্ৰা কৰি ভাগৱত স্থাপন কৰি অক্ষয়বন্তী প্ৰজ্বলন কৰে পূৰ্ণমল দুৱৰা আৰু মুকুন্দ বৰদলৈয়ে। ইয়াৰ পিছত খোল প্ৰসংগ, নাম প্ৰসংগ হৈ ভাগৱত পাঠৰ শুভাৰম্ভ কৰে আঞ্চলিক বৰবায়ন হৰেশ্বৰ বৰা আৰু মনোৰাম নাথে। বেদৰ আধাৰত ধৰ্মীয় পৰম্পৰা ৰক্ষা আৰু ৰাইজৰ শান্তিৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানত আজি অলেখ ভক্তবান ৰাইজ অৰ্থাৎ বৈষ্ণৱীয়ে অংশগ্ৰহণ কৰি হৰিনামৰ ধ্বনিৰে উত্তাল কৰি এক ধৰ্মীয় পৰিৱেশ গঢ়ি তোলে সমগ্ৰ অঞ্চলটোতে। উক্ত অনুষ্ঠানটিৰ সভাপতি ৰঞ্জু হাজৰিকা আৰু সম্পাদক মোহন মেধিৰ পৰা জানিব পৰা অনুসৰি উক্ত তিনিদিনত অবিৰতভাৱে ভাগৱত পাঠ কাৰ্যসূচী চলি থাকি 23 মাৰ্চ ৰবিবাৰে ধৰ্মধ্বজা অৱতৰণ হৈ সফল সামৰণি পৰিব। উক্ত অনুষ্ঠানটিৰ আঁতধৰে বৰ্তমানৰ উপদেষ্টা তথা প্ৰাক্তন পঞ্চবৰ্ষীয় সভাপতি সঞ্জীৱ কুমাৰ বৰাই। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, JNKD নিউজ। ইয়াতে তিনিদিনীয়া কাৰ্যসূচীৰে পূব গড়মাৰী সাৰ্বজনীন শিৱ মন্দিৰ নিৰ্মাণৰ অৰ্থে ভাগৱত পাঠ পতা হৈছে। এই ভাগৱত পাঠৰ আজি আমাৰ 1-2 কৈ আজি আমি একাদশত ভৰি দিলোঁ আৰু আজি আমাৰ একাদশ বৰ্ষৰ দ্বিতীয় দিন। কালিলৈ আমাৰ দিনৰ 12 বজাত এই পাঠ সামৰণি হ'ব আৰু সকলোৱে মিলিজুলি ইয়াতে সকলোৱে ভোগ খাব। আজি আমি পূব গড়মাৰী সাৰ্বজনীন শিৱ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত বিশ্ব শান্তিৰ মহান উদ্দেশ্যৰে একাদশ বাৰ্ষিক এই মহাভাগৱত পাঠভাগৰ আয়োজন কৰিছোঁ আৰু আমি যি উদ্দেশ্যৰে আগত ৰাখি পেলাই তিনিদিনীয়াকৈ বৃহৎ কাৰ্যসূচীৰে আমি আগন্তুক দিনত আমাৰ সমাজৰ হিতৰ কাৰণে আৰু লগতে বিশ্ব শান্তিৰ মহান উদ্দেশ্যৰে আমি ৰাইজৰ সহযোগত আঞ্চলিকভাৱে আমি ইয়াতে মহাভাগৱত ভাগৰ আয়োজন কৰিছোঁ। ইয়াত বহু সংখ্যক ভকতে অংশগ্ৰহণ কৰিছে, কিন্তু আপোনালোকে দেখিছে এতিয়া মানে মানুহখিনি আহিছে আৰু গৈ আছে, মানে গেডাৰিংটো ঠিক তেনেকুৱা আপোনালোকে দেখা নাই। কিন্তু আমাৰ ইয়াত বহুত মানে আপোনাৰ ধৰক 500ৰ পৰা 1000 ভিতৰত ভক্ত আমাৰ ইয়াত সমাগত হৈছে। সৰ্পে পাই গোটেই